সুপ্ৰভাত দৰ্শক মণ্ডলী, সকলোৰে দিনটো শুভ হওক তাৰে কামনাৰে। আজি ৰাস পূৰ্ণিমা। ভাইটিয়ে ৰাতিপুৱা উঠি লাগিছে নাৰিকল কাটাত, কিয়নো ৰাতিপুৱা চাহেৰে খাবৰ কাৰণে আমাৰ ঘৰত টেমাটোত এখনো বিস্কুট নাই। বিস্কুটটো নাইয়ে, এমুঠিও ভুজিয়াও নাই। সেয়েহে মায়ে ক'লে বৈয়ামত গুড়া অকণমানেই আছে, নাৰিকল এটা কাটি দিলে পিঠা এখনকো বনাই খুৱাব পাৰিলোঁ হয়। যিহেতু আমি নিভাজ গাঁৱলীয়া, ভাইটিক ক'লোঁ নাৰিকলটো কাটি দে। নাৰিকলটো কাটি দিলেহি, মই ৰুকিলোঁ। তাৰ আগতে অকণমান ভিডিঅ' বনাই ল'লোঁ। যিহেতু ৰাস পূৰ্ণিমা হয়, আজি সন্ধিয়া ৰাস চাব যাব লাগিব, সেই হেতুকে ভাবিছোঁ অকণমান পেটটো পুৰাই লওঁ। আমি খাটি গাঁৱলীয়া যিহেতু গুড়াৰে পিঠা বনাই বা গুড়াৰে চাহত দি আমি এনেকৈ খাওঁ আৰু। আজি মায়ে যিহেতু ক'লে যাচোন নাৰিকলটোকে কাটি দি এখন খলা চেপৰি পিঠাকে বনাই দিম। যিহেতু দুখ লাগে নহয় বিস্কুট নাই যিহেতু, সেই হেতুকে নাৰিকলটো কাটি দিলে। আৰু তাক সুধিলোঁ নাৰিকলটোত সেইটো কি? সি ক'লে সেইটো গজালি, নাৰিকলৰ গজালি ওলাইছে। নাৰিকলৰ ভিতৰত থকা গজালিটো খাই বৰ ভাল লাগে। আপোনালোকে খাই পাইছেনে জনাব।